মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অখণ্ড সংখ্যাৰ প্ৰায়বিলাক অংকই শিকিলা বুলি ভাবিছোঁ। যদি নোৱাৰিছা মোক কমেণ্ট ছেকশ্যনত তোমালোকক মই কৈ আছোঁ, কমেণ্ট কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা যাতে মোৰ উৎসাহ জাগে যে তোমালোকৰ আগলৈও মই ভিডিঅ' দি যাম। আৰু ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। ছাবস্ক্ৰাইব কৰি ল'লে কি হ'ব, ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকৰ আজি দিয়া ভিডিঅ'টো আজিয়ে তোমালোকৰ মোবাইলত নটিফিকেশ্যন ৰূপত পাই যাবা আৰু তেতিয়া গম পাই যাবা যে আজি কালি হৈ যোৱাৰ নেক্সট ছেশ্যনটো আজি ষ্টাৰ্ট হৈছে বুলি তোমালোকে গম পাই যাবা। সেইটো কাৰণে কৈছোঁ ছাবস্ক্ৰাইব নিশ্চয় কৰিবা। ছাবস্ক্ৰাইব নকৰিলে তোমালোকৰ মোবাইলত ভিডিঅ'টো নাহিব। ভিডিঅ'টো নাহিলে তোমালোকে চাব নোৱাৰিবা। আধৰুৱা ক্লাছ কৰিলে আচলতে এটা ক্লাছ ব্ৰেক হৈ গ'লে নেক্সট ক্লাছটো পাবলৈ দিগদাৰ হৈ যায় বা বুজি পাবলৈ দিগদাৰ হৈ যায়। সেইটো কাৰণে ব্ৰেক নকৰাকৈ তোমালোকে তলত যিহেতু মই ভিডিঅ'ৰ তলত লিংক দি দিওঁ, ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ, ফ'ৰ্থ ক্লাছ, এনেকৈ যিমানটা ক্লাছ ষ্টাৰ্ট হৈছে সিমানটা ক্লাছৰ মই লিংক তলত এভেইলেবল কৰাই দিছোঁ তোমালোকক। চ' আগবাঢ়ক। কালিলৈকে মোৰ এটা ভুল আছিলে স্ক্ৰীণত, হয়তো মোক কোনেও জনোৱা নাছিল। মই তোমালোকক কৈ দিওঁ, এই সম্পূৰ্ণ অসমীয়াত শব্দটো ভুল হৈ আছিল। আজি মই পিপিটিত চাই পিনি দেখিলোঁ, নিজে ইমান ভিডিঅ'টো বনোৱাৰ পিছত চোৱা নাযায় আচলতে। মই সেইটো কাৰণে দেখা পোৱা নাছিলোঁ। পিপিটিটো ভালকৈ আজি চাওঁতেহে দেখিছোঁ যে সম্পূৰ্ণ অসমীয়াটোত অখিয়াত হৈ আছিল নেকি, সম্পূৰ্ণটো ৰেফডাল নাছিল, ৰেফডাল আৰু অখিয়াত হৈ আছিল। মই আজি তোমালোকক শুদ্ধ কৰাই দিছোঁ পিপিটিটোত। আৰু আজি ৰাখিছোঁ প্ৰশ্নৰ সমাধানৰ ছেশ্যন। আজি 1.2 যোনটো ছেশ্যন আছে তাৰ আজি পঞ্চম ভাগ হয়। পঞ্চম ভাগত আজি পৰিছে প্ৰশ্ন সমাধান। তোমালোকৰ তাত যিমানবিলাক প্ৰশ্ন আছে মই সমাধান কৰিবলৈ চেষ্টা কৰিম। সেইটো কাৰণে কৈছোঁ, তোমালোকে যদি মোক উৎসাহ দিবলৈ বিচাৰা, আগন্তুক ভিডিঅ'বিলাক পাবলৈ বিচাৰা, তেতিয়াহ'লে ভিডিঅ'টো বহুত লাইক কৰিবা, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু কিবা নোৱাৰিলে কমেণ্ট কৰিবা। মই কাইলৈ ছেশ্যনত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এইটো কাৰণে কৈছোঁ লাইক কৰিবা। লাইক কৰিলে মোৰ বহুত উৎসাহ বাঢ়ে। সেইকাৰণে তোমালোকক মই কৈছোঁ যে লাইক কৰিবা বুলি। ভিডিঅ'টো লাইক বা শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিবলৈ মই এটা তোমালোকক দেখাই দিছিলোঁ আগতে। এতিয়াও চাওঁচোন আহা। প্ৰশ্নবিলাক ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, তোমালোকক যদি PDF-ৰ প্ৰয়োজন আছে মোক মেছেজত জনাই দিবা, কমেণ্টত জনাই দিবা। মই তেতিয়া তোমালোকক PDF দিয়াৰ ব্যৱস্থা কৰি দিব পাৰিম। PDF-ৰ কাৰণে তোমালোকে টেলিগ্ৰাম বুলি এপছ এটা আছে, টেলিগ্ৰাম গ্ৰুপত তুমি জইন হ'ব লাগিব। তাতে মই আচলতে PDF-বিলাক আপলোড কৰিব পাৰিম। PDF-বিলাক ইউটিউবত দিব পৰা ব্যৱস্থাটো নাই, চাম যদি দিব পাৰোঁ দিম। তো PPTৰ কাৰণে বা PDF-ৰ কাৰণে তোমালোকে টেলিগ্ৰাম চেনেল জইন কৰি ল'ব পাৰা। ঠিক আছে, আমি আৰম্ভ কৰোঁ। অংকৰ মাজলৈ আহিছোঁ এতিয়া, যিহেতু আজি প্ৰশ্ন সমাধানৰ কথা আছিল। সেই কথামতে আমি আগবাঢ়োঁ। পূৰণফল নিৰ্ণয় কৰিবলৈ কৈছে। 1 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ পূৰণফল নিৰ্ণয় কৰা। পূৰণফল নিৰ্ণয় কৰা মানে পূৰণ কৰা। তোমালোকে সৰুৰ পৰা এতিয়ালৈকে বহুত পূৰণ কৰিছা। তো এই পূৰণ কৰাটো তেনেই সহজ। মই এটা দুটা কৰি দেখাম, বাকীখিনি তোমালোকে নিশ্চয় কৰিবা। এইটো পূৰণ মই যদি এটা পূৰণ কৰি দেখাওঁ তোমালোকক, পূৰণটো যদি এটা মই কৰি দেখাওঁ, তোমালোকে বাকীকেইটা নিশ্চয় কৰিব পাৰিবা বুলি মই ভাবিছোঁ। 1 নম্বৰটো এইটো পূৰণ কৰি লৈছোঁ। 1 নম্বৰটো মই দেখাওঁ তোমালোকে চাই যাবা বৰ্ডত হা। তোমালোকে বহি আৰু পেন লৈ ল'বা। এইটো আছে 5 × -2, গতিকে 5 × -2 আছে। এইটো যেতিয়া কৰিবা, আমি আগতেই বুজাইছোঁ যে পূৰণৰ ক্ষেত্ৰত মাইনাছ চিনটো থাকিলে মাইনাছ চিনটো আহিব। গতিকে মাইনাছ চিনটো দিবা। মাইনাছ চিনটো দিয়াৰ পিছত এই দুটা কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। 5 × 10। তোমালোকৰ উত্তৰ হ'ব এটা -10। নেক্সটটো এইটো হোমৱৰ্ক থাকক। এইটো মই হোমৱৰ্ক বুলি ভাবিছোঁ, হোমৱৰ্ক দিছোঁ তোমালোকক, যিহেতু ছেম কাৰণে মই কৰাই দিয়া নাই, তো হোমৱৰ্ক থাকিল। নেক্সট শ্লাইডলৈ যাওঁ। নেক্সট শ্লাইডতো অংক আছে। নেক্সট শ্লাইডত আছে 3, 4। তো 3, 4 অংককেইটাৰ কাৰণে কেনেকৈ কৰিব লাগিব, কালাৰটো মই অকণমান চেঞ্জ কৰি লওঁ। কালাৰটো নালাগে, এইটো থাকক। এইটো কেনেকৈ কৰিব লাগিব, এইটো তোমালোকক আগতে কৈছোঁ যে যদি দুটা মাইনাছ আছে, দেখিছা 4 আছে, ইনটু আছে, -3 আছে। এইটোকে যদি কৰোঁ, এইটো কৰি দিয়াৰ লগে লগে আহি যাব মাইনাছে চিনটো কি হৈ যাব, প্লাছ আহি যাব। গতিকে প্লাছ চিনটোতো শ্ব' কৰা নাযায়, ইয়াক শ্ব' কেতিয়াও নহয়, নট শ্ব'। ই কেতিয়াও শ্ব' নহয়, ই নট শ্ব' হৈ থাকে, নট শ্ব'। গতিকে 4 × 3 = 12, +12 এনচাৰটো তোমালোকৰ হ'ব। তোমালোকৰ এনচাৰটো অনলি এইটো হ'ব।
তাৰপিছত এইটো সেম এইটো তোমালোকে হোমৱৰ্ক কৰিবা হোমৱৰ্ক কৰিব লাগে তেতিয়াহে তোমালোকে বুজি পোৱা যাব গতিকে হোমৱৰ্কটো তোমালোকে কৰি ল'বা ঠিক আছে নেক্সট স্লাইডলৈ যাওঁ নেক্সট স্লাইডলৈ গ'লে আমি নেক্সট কুৱেশ্যন পাম নেক্সট স্লাইডত দেখিছা 5 আৰু 6 কুৱেশ্যনটো কেনেকৈ কৰিম এইটো অকণমান দীঘলীয়া দেখিছা ভয় কৰিব কোনো প্ৰয়োজন নাই মই কালিয়ে বুজাই দিছোঁ তোমালোকক যদি কোনোবা সংখ্যাৰ লগত শূন্য পূৰণ হয় দেখিছা এইটো শূন্যটা পূৰণ হৈ আছে তোমালোকৰ মাজত এইটো শূন্য পূৰণ হোৱাৰ কাৰণে গোটেই অংকটোৱে শূন্যই হৈ যাব কিন্তু তোমালোকক কৰিব কোনো প্ৰয়োজন নাই গোটেই অংকটো শূন্য হৈ যাব বাকি এইটো যদি কৰিবলৈ বিচাৰা কৰিব পাৰা চাবা সদায় একে সংখ্যাৰ ক্ষেত্ৰত একে যেতিয়া দেখিবা তেতিয়া প্ৰথমতে পূৰণ কৰিবলৈ চেষ্টা কৰিবা নেক্সট এইটোৰ আগত কোনো চিম্বল নাই প্লাছ আছে মাইনাছ নাই তো গতিকে মাইনাছে প্ৰথম কামটো কৰি ল'বা যেতিয়া আমি এইটো চাওঁ এইটো চালে দেখিবা -22 আছে -20 আৰু -11 আছে এই দুটা যেতিয়া পূৰণ কৰিবা তোমালোকে পূৰণ কৰিলে কি উত্তৰ ওলাব চাওঁ যেতিয়া তোমালোকে পূৰণ কৰিবা তেতিয়া কেনেকৈ কৰিবা এইটো কৰিবৰ কাৰণে তোমালোকে -22 টো ল'বা আৰু -11 টো ল'বা 11 দুইটাক যেতিয়া পূৰণ কৰিবা পূৰণ কৰিলে তোমালোকৰ মাজত কি উত্তৰ আহি যাব উত্তৰটো কি আহি যাব তোমালোকৰ মাজত আহিব এই দুটাক যদি পূৰণ কৰা তেতিয়া আহিব 242 তোমালোকে কৈ চাবা চিন একো নাহে মাইনাছ নাহে ইনটু 10 কৰি দিবা তেনে কৰিবলৈ 3 উজৰ শূন্যটো তোমালোকে দেখিছা শূন্যটো বহাই ল'বা একে গোটেইটাকে পূৰণ কৰি দিয়া 2 1 0 4 4 2 0 1 2 তোমালোকৰ উত্তৰ হৈ যাব 2420 নিশ্চয় হয় বুলি ভাবিছোঁ আগলৈ আগবাঢ়ো আমি আগৰ স্লাইডত যাওঁ নেক্সট স্লাইডত এইটো আছে তোমালোকে দেখিছা 13 ইনটু -5 ইনটু -3 গতিকে এই অংকটো কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব প্ৰথমতে এই মাইনাছটো কৰি ল'ব লাগিব এই মাইনাছটো কৰিবা 13 টো থাকিবই দিয়া তোমালোকক 13 টো থাকিব দিয়া ইনটু যেতিয়া মাইনাছে কিন্তু প্লাছ হৈ যাব সদায় মনত ৰাখিবা চিনটো প্লাছ হ'ব কিন্তু ইনটুৱে হ'ব কিন্তু পূৰণৰ কামে হ'ব যেহেতু চিনটো দুইটাতে মাইনাছ আছে মাইনাছে প্লাছ বনি যাব বাট চিনটো নাহিব এতিয়া প্লাছ চিনটোটো শো নকৰে কিন্তু কামটো পূৰণত হ'ব 5 3 গুণ 15 হ'ব আৰু 13 আৰু 15ক যেতিয়া ইনটু কৰিবা তেতিয়া 13 আৰু 15ক যেতিয়া ইনটু কৰি ল'বা তোমালোকৰ 195 উত্তৰ আহিব প্লাছত আহিব ঠিক আছে 195 উত্তৰ আহিব নেক্সটটো তোমালোকে কৰিবা হোমৱৰ্ক থাকক এইটো নোৱাৰিলে মোক জনাই দিবা মই তোমালোকক কৰিব চেষ্টা কৰিয়ে দিম চেষ্টা কিয় কৰিম তো এইটো স্লাইডত এয়া হৈ গ'ল আমি নেক্সট স্লাইডত আগবাঢ়ো নেক্সট অনুশীলনী ৰাজলৈ অনুশীলনী নহয় আচলতে নেক্সট ফেজত যাওঁ নেক্সট কুৱেশ্যন কি আছে চাওঁ নেক্সট কুৱেশ্যন মই আচলতে পিপিটি চাই আছোঁ মই কিতাপ চাই থকা নাই চ' তোমালোকে পিপিটিত চাই কৰা এতিয়া বৰ্তমান কিতাপ পিছত চাবা মই অনুশীলনী বুজাওঁতে তোমালোকে কিতাপ চাবা এতিয়া পিপিটি চাই লোৱা পিপিটিত চাই পিনি কৰিবলৈ চেষ্টা কৰিবা ইয়াতে আছে -3 1 -2 5 গতিকে প্ৰথম এই দুটা কাম কৰি লওঁ আমি নেক্সট এই দুটা কাম কৰিম ইয়াত যেতিয়া কৰিম তেতিয়া 3 1 0 3 হ'ব মাইনাছ ইনটুটো নাহিব ইনটু থাকিবই 2 5 10 ইয়াত কিন্তু মাইনাছটো আহিব -10 আহি যাব যেহেতু এটা অখণ্ড সংখ্যাৰ আগতহে মাইনাছ আছে তেতিয়া এনচাৰ কি হ'ব -30 তোমালোকৰ এনচাৰ হ'ব -30 হোমৱৰ্ককেইটা কৰিবা আৰু মোক উত্তৰ জনাবা তেতিয়া মোৰ ভাল লাগিব আৰু ভিডিঅ'টো লাইক কৰি থাকিবা মাজে মাজে অকল চাই নাথাকিবা ভিডিঅ'টো লাইক কৰি থাকিলেও মোৰ উৎসাহ বাঢ়ে যে কাইলৈ মই আৰু ভালকৈ তোমালোকক শিকাম তাৰ কাৰণে উৎসাহ জাগিবৰ কাৰণে কৰিবা ভিডিঅ'টো নেক্সট আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আমি আহি পাইছোঁ সত্যাসত্য বিচাৰ কৰিবলৈ কৈছে তোমালোকক সত্যাসত্য বিচাৰ কৰিবলৈ যাওঁতে আমি বুজি পাব লাগিব সত্যাসত্য বিচাৰ কৰা মানে কি তোমালোকে যেতিয়া প্ৰশ্নটো দেখিবা তেতিয়া সত্যাসত্য বিচাৰ কৰিবলৈ যেতিয়া ক'ব তোমালোকে চোৱা এইটো সাইড দিছে মাজত ইজুকেল দিছে আকৌ এইটো সাইড দিছে মানে এইটো সাইডে যি ওলাব সমান এইটো সাইডেও সেই ওলাব লাগিব ঠিক আছে এইটো সাইডে যদি 3 ওলায় এইটো সাইডে 2 ওলায় তেতিয়া
ইজ নট ইকুৱেল ই অসত্য হৈ যাব ইয়াক অসত্য বুলি ঘোষিত হ'ব সত্য আৰু যেতিয়া সমান ওলাব তেতিয়া ই সত্য হ'ব এইটো আমি সত্যাসত্য সেইভাগে বিবেচনা কৰিব লাগিব আমি চাওঁ সত্যাসত্য বিবেচনা কৰি চাওঁ এইটো মই ক্লিয়াৰ কৰিলোঁ সত্যাসত্য বিবেচনাৰ কাৰণে আগবাঢ়িছোঁ সত্যাসত্য বিচাৰ কৰিবৰ কাৰণে প্ৰথম ছাইডটো চাই লওঁ আমি 27 আছে 27টো তেনেকৈ থাকিব এতিয়া আমি এতিয়া বন্ধনীৰ মাজত কামটো কৰিম কালি কৈছিলোঁৱে বন্ধনীৰ আমি প্ৰথমে কাম কৰিম তো বন্ধনী পাতি ল'লোঁ -5 আছে +10 আছে দেখিছা তো প্লাছে মাইনাছে মাইনাছ কামটো মাইনাছ হ'ব কিন্তু ডাঙৰটো আগত যিটো চিন আছে সেইটো চিন আহিব এইটো 270 আছে 227 আছে সৰি 270 নহয় ইনটু প্লাছত 5 হ'ব নে মাইনাছত 5 হ'ব +5 হ'ব আৰু এনসাৰটো কিমান হৈ যাব যেতিয়া 5 এ 27 ক কৰিবা 135 আহি যাব উত্তৰটো ঠিক আছে আমি লেফট সাইডে গম পালো এটোত সদায় লেফট সাইড আৰু ৰাইট সাইড চাই লবা লেফট সাইডে আমি কি পালো 35 পালো আমি ক্লিয়াৰ কৰি লওঁ অংকবিলাক তোমালোকে পাতি গৈছা মই ভাবিছো লগে লগে পাতি যাবা বা কৰি যাবা নহলে পুশ কৰি লৈ কৰিবা তো এটো সাইডে পালো 135 নেক্সট আমি এটুকা চাওঁ নেক্সট টুকা কেনেকৈ কৰিম দুটা প্ৰথমতে কৰিম প্লাস ইনটু যেটো বেলেগ নেক্সট দুটা কৰিম এটো লগত যেতিয়া এটো প্লাস কৰিম তেতিয়া মাইনাস 135 পাম 27 লগত যেতিয়া 5 কৰিম আমি প্লাস চিনটো আহিলে 27 লগত ইনটু 10 কৰিলে 270 হ'ব ইয়াত 27 টো ডাঙৰ 270 টো ডাঙৰ 135 টো হ'ল গতিকে 270 আগত প্লাস আছে গতিকে প্লাস থাকিব যদি 270 পা 135 মাইনাস কৰি দিও তেতিয়া আমাৰ প্লাস 135 থাকিব এতিয়া ক'বলৈ গ'লে ই সত্য হ'ল কাৰণ কিয় সত্য হ'ল মই দেখাইছো তোমালোকক ই সত্য হ'ল এটো কাৰণে 35 আছে 135 বৰাবৰ আছে 135 আছে ই গতিকে সত্য বুলি ঘোষিত হ'ল ই সত্য নেক্সট আগবঢ়ো আমি নেক্সট আহি আমি পালোহি নেক্সট পাওঁতে দেখিছো আমি এটা কুৱেশ্যনটো ধুনিয়া কুৱেশ্যন দেখিছা তোমালোকে প্ৰথমতে আমি বন্ধনীৰ কাম কৰিব লাগিব সেকেন্ড ইয়াৰ লগত কাম কৰিব লাগিব ঠিক আছে প্ৰথমতে বন্ধনীৰ কাম কৰিব লাগিব সেকেন্ড ইয়াৰ লগত কাম কৰিব লাগিব তো আমি প্ৰথমতে -25 টো এনে কৰি ৰাখো -25 ইনটু কৰো এটো 16 ৰ লগত যেতিয়া 24 টো আমি ইনটু কৰিম ইনটু কৰিবলৈ কৈছে জানো নাই কোৱা সো প্লাস আছে গতিকে -16 আছে প্লাসে মাইনাসে মাইনাস হ'ব 24 হ'ব ব্ৰেকেটৰ ভিতৰত ক্লোজ কৰিলো এফালে -25 আছে ইনটু আছে যেতিয়া 24 পা 24 আৰু 16 কি হ'ব এটা যোগ হ'ব 24 আৰু 16 এ যোগ হৈ যাব যেটো মাইনাসে প্লাস হৈ যাব তেতিয়া আমি প্লাস হৈ যাওয়াৰ লগে যদি ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস আহিব মাইনাস আহিলে দুইটা যোগ কৰি দিলে আমি পাই যাম 40 তাপা এতিয়া প্লাসত আহিব কিন্তু যেহেতু এটো সাইডেও মাইনাস আছে এটো সাইডেও মাইনাস আছে গতিকে 25 আৰু ইনটু যদি 40 কৰো তেতিয়া আমি পাই যাম 1000 পাই যাম এটা সাইডে আমি লেফট সাইডে পাই গলো 1000 পালো নেক্সট স্লাইডটো আমি ক্লিয়াৰ কৰি লওঁ নেক্সট টুকুৰা চাওঁ ৰাইট সাইডৰ টুকুৰাটো আমি এটা সাইডে লেফট সাইডে পাই গলো এতিয়া 1000 পাতি লৈছো 1000 তোমালোকৰ সুবিধাৰ কাৰণে মই ওপৰতে পাতি লম সেটো ক্লিয়াৰ কৰি লৈছো এটা পাতি লৈছো 1000 টো পাইছো হয় না আমি 1000 টা পাই আছো বুলি ভাবিছো লেফট সাইডে ৰাইট সাইডে চাওঁ এতিয়া ৰাইট সাইডে কৰিবলৈ চেষ্টা কৰো 25 আৰু যদি 16 আমি দুটাক একেলগে কৰো এটোটা যদি প্ৰথম পূৰণ কৰো তেতিয়া আমি কি পাম বা প্ৰথমটোক যদি আমি বাদ দি ৰাখো -25 টো ধনিকত আমি বাদ দি ৰাখো ইনটু নেক্সট দুটা যদি কৰো 16 টো আৰু 24 টো যেতিয়া আমি কৰো 16 যেতিয়া আৰু 24 টো আমি কৰিম তেতিয়া আমি কিমান পাম 16 তোমালোকে কৰা 16 ইনটু 24 কৰা
24 যেতিয়া কৰিবা পাবা 384 384 মাইনাছ আহিবনে মাইনাছ নাহিব আৰু এবাৰ 384ক 25 কৰিব লাগিব 385ক যেতিয়া 384ক সৰি 384ক যেতিয়া 25 ইনটু কৰিবা তেতিয়া কি হ'ব পটাপট কৰা কি হ'ব উত্তৰটো তেতিয়া হৈ যাব মাইনাছ 9600 9600 এতিয়া কি দেখিলা লেফট সাইড ৰাইট সাইড এতিয়া এটো মই সম্পূৰ্ণ ক্লিয়াৰ কৰি লওঁ দেখিলা 25 টো ৰাখি ললো বাকি দুটা ইনটু কৰি কিনে 384 পালো 384 ইনটু 25 কৰিলো তেতিয়া মাইনাছ 9600 পালো 9600 পালো আমি মুছি লৈছো বোৰ্ডখন মুছি লৈ পিনি আমি নেক্সট লৈছো এতিয়া এটা সাইডে পালো 1000 এটা সাইডে কি পালো 9600 গতিকে এটো 1000 এটো 9600 গতিকে ই সমান হয়নে ই অসমান এটো 1000 এটো 9600 গতিকে সমান নহয় অসমান হয় গতিকে অসমান হোৱাৰ কাৰণে এটো কি হৈ যাব অশুদ্ধ হৈ যাব তোমালোকৰ এটো অশুদ্ধ বুলি বিবেচিত হ'ব অশুদ্ধ বুলি বিবেচিত হ'ব নেক্সটটো তোমালোকে হোমৱৰ্ক কৰিবা তাৰ নেক্সটটো তোমালোকে হোমৱৰ্ক কৰিবা সত্য বিচাৰ কৰিবা যদি পাৰা মোক উত্তৰগিটা জনাবা আৰু যদি নাজানা তো কমেন্ট সেকশনত লিখিবা গোবিনী স্যাৰ পঢ়া নাই বুলি স্যাৰ কৰবা ফেন কৰা জি কোৱা কবা লিখিবা মই নেক্সট ক্লাছত তোমালোকক সলিউশন কৰাই দিম ঠিক আছে বাকি গিটা হোমৱৰ্ক থাকক বাকি নেক্সট এটোৱে আছে তোমালোকৰ এটো তোমালোকে হোমৱৰ্ক কৰিবা এটো তোমালোকক মই হোমৱৰ্ক দিছো এটো হোমৱৰ্ক দিছো ঠিক আছে এটো তোমালোকে হোমৱৰ্ক কৰিবা নেক্সট আছে কি চাও নেক্সট কি আছে চাও আমি নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চনত আমি এটা কৰিবলৈ চেষ্টা কৰো নেক্সট কোৱেশ্চন কি আছে নাম্বাৰ 3 এটা আছে যে কৈছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান কালি এনেকুৱা অংক মই পৰখি দিনাখনি কৰাইছো নেকি তো তোমালোকক কৰাই দিছো তোমালোকে এটো চাই লোৱা কৈছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -3 তাৰে এটা 11 হলে আনটো কিমান তো এটো কেনেকৈ কৰিব পাৰা এটো এনেকৈ কৰিব পাৰা চাবা তোমালোকে যিকোনো দুটা ধৰি লৈছা ধৰা হল তোমালোকে ধুনিয়াকৈ লিখি লবা বহিত ধৰা হল লিখিবা মোক ইয়াত লিখিবৰ কাৰণে অলপ দিগদাৰ হয় ধৰা হল সংখ্যা দুটা এবোৰ তোমালোকৰ লিখাৰ প্ৰয়োজন সংখ্যা দুটা A আৰু B এতিয়া A B ক লৈ পিনে আমি কৰিম ক্লিয়াৰ কৰালো A B ক লৈ যদি কৰো তেতিয়া আমি A B কৰালে এটা সংখ্যা সাপোজ A পূৰণফল কৈছে এটা সংখ্যা হৈছে B আৰু ইজুকেল পাইছো কিমান আমি 33 পাইছো এটাৰ মান কিন্তু দিয়া আছে A মানটো দিয়া আছে যেনিবা A মানটোৱে দিয়া আছে 11 into B ইজুকেল -33 এতিয়া তাৰ পিছৰ কোন তোমালোকে কেনেকৈ কৰিবা এতিয়ালৈকেতো গম পোৱা নাই আনটো সংখ্যাটো কি এতিয়া চাবা পূৰণত যেতিয়া যোগ আৰু বিয়োগত যেতিয়া থাকে তেতিয়া ইফালে গুছি গলে প্লাস বা মাইনাস হৈ যায় কিনাৰতে গৈ পিনে ঠিক আছে এতিয়া যেহেতু পূৰণত আছে পূৰণত থকাৰ কাৰণে সংখ্যাটো ডিভাইডেড হৈ যাব কিন্তু ডিভাইডেড মানে তলত আহি যাব ডিভাইডেড বাই 11 হৈ যাব নেক্সট মই কৰি দেখালে তোমালোকে বুজি পাবা আৰু চাৰে মই এই পাৰ্টটো মুছি লৈছো ওপৰ পাৰ্টটো নেক্সট পাৰ্টটো ৰাখিছো এটো কা পাৰ্ট ৰাখিছো তোমালোকৰ নেক্সট পাৰ্ট এটো কা দেখিলা 33 হৈ গল তো এফালে আছে B আমাক B মানটো লাগে এফালে আছে -33 ডিভাইডেড বাই 11 আহি গল তো 11 যেতিয়া 33 কাটিবা তেতিয়া আহি যাব 3 আহি গল
3 হৈ গ'লে এতিয়া নেক্সট তলৰটো কাম আছে ক্লিয়াৰ কৰি দিওঁ এনসাৰটো এতিয়া 3 আহিলে 3 আহি গলত আন এটা সংখ্যাটো আনটো সংখ্যা তোমালোকে লিখি ল'বা আনটো সংখ্যা কি হৈ যাব -3 এটা সংখ্যা 11 আৰু আনটো সংখ্যাটো হৈছে -3 এইটোৱে তোমালোকৰ উত্তৰ হ'ব বুজি পালা নেক্সট অংকটো যদি বুজি নোপোৱা মই কৈছো কমেন্ট সেকশনত লিখিবা জাস্ট আৰু ভিডিওটো মাজে মাজে লাইক কৰি থাকিবা লাইক কৰি থাকিলে মোৰ ভাল লাগিব তো নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো যদি সহজ হয় মই তোমালোকক হোমৱৰ্ক দিম যদি টান হয় মই কৰাই দিম ঠিক আছে নেক্সট যদি মই স্লাইডটো চাও নেক্সট অংকটো আছে কি যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হলে আনটো কিমান এটো তোমালোকে নিশ্চয় পাইবা এটো তোমালোকে হোমৱৰ্ক কৰি লোৱা এটো তোমালোকে হোমৱৰ্ক থাকক এটো তোমালোকে হোমৱৰ্ক কৰিবা ঘৰতটো কৰিব লাগে হোমৱৰ্ক কৰিবা কৰিলে ক্লিয়াৰ হ'ব গতিকে নেক্সট আমি অংকটো লৈ যাম নেক্সট অংকটো হৈছে যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 ইনটু এৰ মান কিমান হ'ব যে কোনোবা সংখ্যা -1 ইনটু এ যদি কৰা তেতিয়া -a পাবা কিন্তু যেটো 1 যাৰ লগতে 1 নকৰা কিয় 1 এ এটো হ'ব না উত্তৰ এটো एग्जांपल দিছো দেই আগতে এনেকুৱা ভুল বুলি ভাবিছা চাগে এটো एग्जांपल দিছো যেনেকৈ 1 ৰ লগত 60 কৰিলে 60 হ'ল গতিকে মাইনাসৰ লগত তো মাইনাসটো থাকিবই a লগত কৰাৰ কাৰণে 1 টো a উত্তৰটো আহিলে তোমালোকৰ উত্তৰ হ'ব -a ঠিক আছে নেক্সট যাও নেক্সট কি আছে চাও নেক্সট আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰিবলৈ কৈছে উপযুক্ত বিধি ব্যৱহাৰ কৰি পিনে ইয়াত কি বিধি ব্যৱহাৰ কৰিব পাৰিবা পূৰণফলত বিধি কেইবাটাও আছিল বিধি কিটা আছে বিনিময় বিধি সহযোগ বিধি তো ইয়াত কিবা এটা বিধি তোমালোকে ব্যৱহাৰ কৰি উপযুক্ত পূৰণফল ব্যৱহাৰ কৰিবলৈ কৈছে আৰু পূৰণফলটো উলিয়াবলৈ কৈছে ঠিক আছে আমি চাও কি বিধি লগাব পাৰিম ইয়াত এটো আহিলে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰিবলৈ আহিছে চোৱা এটোতে কি কৰিব লাগিব এটোৱে প্ৰথমতে তোমালোকে এই দুটা ইনটু কৰি লোৱা তাৰপিছত এটো ইনটু কৰিবা 125 আৰু -54 যেতিয়া ইনটু কৰিবা তেতিয়া উত্তৰ কিমান আহিব তোমালোকে অংকটো কৰিবা এনেকৈ 125 54 5 4 20 20 শূন্য এটো যেতিয়া কৰিবা গুটেটো কৰিলে তোমালোকৰ আহি যাব 6750 6750 আৰু আহিব -6750 6750 আহিলে 6750 লগত তোমালোকে 8 ইনটু কৰিব লাগিব যেতিয়া 8 ইনটু কৰিবা ইনটু 8 কৰিব লাগিব ঠিক আছে ইনটু 8 কৰিলে কিমান উত্তৰ আহিব ইনটু 8 কৰিলেও মাইনাস যেটো আছে মাইনাস টু মাইনাস আহিব ইনটু যেতিয়া কৰিবা 0 0 আহিব 40 40 ৰ শূন্য 0 4 কৰিলে তো উত্তৰটো আহিব 54 000 আহি যাব 54 -54 000 আহি যাব উত্তৰটো তোমালোকৰ -54 000 আহিব তোমালোকৰ উত্তৰটো ঠিক আছে নেক্সট অংকলৈ আগবাঢ়ো এটো একেই চোৱা বিধি ব্যৱহাৰ কৰিয়ে কৰিবলৈ কৈছে তথাপি একেই এটো অংকটো হেতু কাৰণে মই হোমৱৰ্ক দিছো তোমালোকক এই অংকটো হোমৱৰ্ক থাকক তোমালোকে স্ক্ৰিনশ্বট লৈ লবা স্ক্ৰিনশ্বট ললেও পিছত কৰিব পাৰিবা বা কিতাপত টিক কৰি লোৱা যে হোমৱৰ্ক কোন কিটা দিছো সকলো কিটা হোমৱৰ্ক কিটা কৰিবা ঘৰত কৰিলে তোমালোকৰ ক্লিয়াৰ হ'ব ক্লিয়াৰ যদি ডাউট সেশন থাকে মই এদিন ডাউট সেশনো পাতিম তোমালোকৰ যি ডাউট থাকে মেছেজ বক্সত চাই পিনি মই ডাউট খিনি সকলো ক্লিয়াৰ কৰিম আৰু যদি তোমালোকৰ নোৱাৰা প্ৰশ্ন থাকে ফটো মাৰি জাস্ট আপলোড কৰিবা কমেন্ট বক্সত মই হেতু সমাধান কৰি দিবলৈ চেষ্টা কৰিম তোমালোকৰ নেক্সট কি আছে আমি চাও নেক্সট স্লাইডটোত যাও নেক্সট স্লাইডটো এটো আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা এটো সহজ সো এটো তোমালোকক হোমৱৰ্কে দিম মই এটো হোমৱৰ্ক থাকক এটো মোৰ হোমৱৰ্ক থাকক যেটো সৰু হেতু কাৰণে মই হোমৱৰ্ক দিছো নেক্সট এটো মই কৰাই দিম এটো যেহেতু উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰিবলৈ কৈছে এটো অকমান দীঘলীয়া কাৰণে মই কৰাই দিবলৈ চেষ্টা কৰিম কৰাই দিলে কি হ'ব চাবা ইয়াত চোৱা 25 আছে -58 আছে
প্লাছ আছে আকৌ -58 ইনটু -35 আছে। তো আমি প্ৰথম কৈছোঁ যে যেহেতু প্লাছ আহি গ'ল ইনটুৰ মাজত, তো আমি লেফ্ট পাৰ্ট ৰাইট পাৰ্ট কৰিম। যেতিয়া 25 আৰু 58ক ইনটু কৰিবা তোমালোকে 58টোক তেতিয়াহ'লে ইনটু কৰা, তেতিয়া ইনটু কৰিলে কি উত্তৰ আহিব সেইটো চাই লওঁ। ইনটু কৰি পিনি কি আহিলে তোমালোকৰ 25 58টো যেতিয়া ইনটু কৰিম আমি ইয়াত আহি যাব -1450, মাইনাছটো আহিবই 1450 আহিব। নেক্সট এইটো লেফ্ট পাৰ্ট প্লাছটো থাকক, ৰাইট পাৰ্টটো কৰিবলৈ চাওঁ। ৰাইট পাৰ্টটো কৰোঁ, ৰাইট পাৰ্টটো আছে তেনেকৈ -58 ইনটু 35, এইটো প্লাছত আহিব উত্তৰটো কাৰণ দুইটাতে মাইনাছ আছে যিহেতু এতিয়া অংকটো আহিব প্লাছত। এইটোটাক যেতিয়া ইনটু কৰিবা তোমালোকে, এইটা ইনটু কৰিলে কি পাবা, যেতিয়া 58 ইনটু 35 কৰিবা, 35 কৰিলে উত্তৰটো তোমালোকৰ আহি যাব 2030। ইয়াৰ উত্তৰটো এইটো আহিলে। তো এই দুইটা মিলিয়ে তোমালোকৰ উত্তৰটো হ'ব। দুইটা মিলি যদি যোৱা, এটা চাইডে আছে মাইনাছত, এটা আছে প্লাছত, গতিকে প্লাছে মাইনাছে মাইনাছ, গতিকে 2030 পৰা 1450টো কি হৈ যাব, মাইনাছ হৈ যাব। মাইনাছ হৈ গ'লে আমি কি উত্তৰ পাম, মাইনাছ হৈ গ'লে পাই যাম 580। 580 কিহৰ কাৰণে পালোঁ, মাইনাছ কিয় নাহিল, যে ডাঙৰটোৰ আগত প্লাছ চিন আছে, এইটো হৈছে ডাঙৰ সংখ্যাটো, চ' সেইটো কাৰণে আমি উত্তৰটো পালোঁ 580। বুজি পাইছা তোমালোকে? নেক্সট অংকৰ মাজলৈ যাওঁ, নেক্সট অংকটো চাওঁ। নেক্সট অংকটো কি আছে, আমি নেক্সট অংকটো আছে এইটো যদি তোমালোকক মই হোমৱৰ্ক দিওঁ হোমৱৰ্ক কৰিব পাৰিবা, এইটো হোমৱৰ্ক থাকক, ঠিক আছে, এইটো হোমৱৰ্ক থাকক। নেক্সট চাওঁ, নেক্সট কি আছে চাওঁ। নেক্সট এইটো আছে, নেক্সট -57 ইনটু -19 ইনটু 57 আছে, এইটো মই তোমালোকক কৰাই দিওঁ অকণমান চাই। বৰ্ডত চোৱা, সকলোৱে বৰ্ডত চোৱা, তোমালোকে বৰ্ডত চোৱা কেনেকৈ কৰিব পাৰোঁ এইটো যিহেতু একেই দেখিছে, একেটা একে কৰিবা, 57টো বেলেগকৈ কৰিবা। এটা ব্ৰেকেট আমি যেতিয়া ইউজ কৰোঁ, এটা ব্ৰেকেটকে ইউজ কৰোঁ, -57 ল'লোঁ, মাজু বন্ধনী লৈ লৈছোঁ, -57 ইনটু -19 আছে। এই দুটাক যেতিয়া পূৰণ কৰিম, আমি পূৰণ কৰিলেতো প্লাছতে আহিব, তোমালোকে জানা কিহৰ কাৰণে প্লাছত আহিব, যিহেতু দুইটাতে মাইনাছ আছে, গতিকে 57টো আৰু যেতিয়া -19 আছে ন, গতিকে +19 হ'ব, গতিকে 1083 আহিব তোমালোকৰ উত্তৰ। 1083 আহিল, 80 আহিলেও 1083 আহিলেও নেক্সট কি আছে, ইনটু 57 আছে। ইয়াৰ লগত আকৌ 57 কৰিব লাগিব তোমালোকে। ইয়াৰ লগত যেতিয়া 57 ইনটু কৰিবাই, তেতিয়া তোমালোকৰ উত্তৰ কিমান আহিব, 6171। 6171 তোমালোকৰ উত্তৰটো আহিব। বুজি পাইছা তোমালোকে? 6171 এইটো তোমালোকৰ এনচাৰ আহিল। (6171) কমা তোমালোকে নিশ্চয় লগাব জানা, 61,731 তোমালোকৰ এনচাৰ হৈ যাব। অংকবিলাক কৰিবলৈ শিকিছা চাগে। নেক্সট অংক কি আছে আমি চাওঁ। এইবাৰ আহিল বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব লাগে। বিনিময় আৰু সহযোগ বিধিৰ সহায়ত, গতিকে চোৱা এই অংকটো কেনেকৈ কৰিবা।
বিনিময় কৰিব লাগে সহযোগ বিধি। গতিকে বিনিময়নো কি আৰু সহযোগ বিধিনো কি, এইটো তোমালোকক যেতিয়া মই কওঁ বিনিময় বিধি বা সহযোগ বিধি বুলি, বিনিময় মানে এনেকুৱা বিধি হয় যোনটো বিধি তোমালোকে ভাগ কৰি ল'ব লাগিব। ছাপ'জ এনেকুৱা হ'ব, আমি প্ৰথমটোতো ৰাখিম 25টো আমি 125 ৰাখিলোঁ, ইনটু 8 কৰি ল'লোঁ, ইনটু 54টো পিছলৈ ঠেলি দিলোঁ। ঠিক আছে, 125 ইনটু 8 কিমান হৈ যাব? পটাপট কৰা তোমালোকে, ইনটু কৰা পটাপট। 125 ইনটু 8। বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা। বিনিময় মানে কি? বিনিময় কৰিব লাগে। সহযোগ মানে সহায় কৰা, মানে মিলাই লোৱা। গতিকে তোমালোকে এইটো যদি কৰিবলৈ বিচাৰা, এইটো কেনেকৈ কৰিব লাগে চাবা। এইটো কৰিবলৈ হ'লে কি কৰিব লাগিব? 125টো ল'ব লাগিব। তোমালোকে 125 ল'লা, ইনটু 8 লৈ ল'লা। এইটো কিমান পাবা? 125ক যেতিয়া 8 ইনটু কৰিবা তেতিয়া পাবা 1000। ঠিক আছে, ইনটু মাইনাছ 54টো আছে। 54টো আমি কেনেকৈ লিখিব পাৰোঁ? 50 লিখিব পাৰোঁ, প্লাছ 4 লিখিব পাৰোঁ। গতিকে 50 প্লাছ 4 যেতিয়া লিখোঁ, 1000টোৱে প্ৰথমতে 50ক কৰিব লাগিব, তাৰপিছত প্লাছ কৰিব লাগিব, 1000টোৱে 4ক কৰিব লাগিব, তাৰপিছত দুইটা প্লাছ কৰিলে তোমালোকৰ উত্তৰ আহি যাব। ওপৰ চাইডটো মই ক্লিয়াৰ কৰি লওঁ, এইটোকে তোমালোকে পাতিলা চাগে। তো এতিয়া আহি গ'ল তোমালোকৰ কথাটো কি, যেতিয়া 1000এ 50ক কৰিলোঁ তেতিয়া আহিলে কিমান আহিব? যদি 1এ 50ক কৰোঁ কিমান হৈ যাব? 1000টো যেতিয়া 50ক কৰিবা তেতিয়া কিমান আহিব? পটাপট কোৱা। তেতিয়া তোমালোকৰ কিমান আহি যাব? 50 আহি যাব। 50,000 আহিলে আকৌ কি আছে? প্লাছ আছে, প্লাছ আহিল। 4 লগত 1000 কৰিলে 4000 আহিলে। 4000 টোটেল মিলি দুইটাক যেতিয়া যোগ কৰিবা তেতিয়া কিমান হৈ যাব? 54,000। তোমালোকৰ উত্তৰ হৈ যাব 54,000। 54,000 তোমালোকৰ উত্তৰ হ'ব। দুইটা যোগ কৰিলে 54,000 হ'ব। এইটো তোমালোকৰ এনচাৰ। ঠিক আছে, এইটো তোমালোকৰ এনচাৰ। আজিলৈ ইমানতে সামৰোঁ, কাইলৈ বাকীকেইটা কৰাই দিম। তো সকলোকে ভালদৰে পঢ়িব আৰু কিতাপ ফলি সদায় লৈ ল'বা লগত। ফলি এখন এইটো কাৰণে ল'বা যাতে ইনটুখিনি কৰিবলৈ ফলিখনৰ সহায়, যিহেতু ঘৰত আছা। যেতিয়া এক্সাম হলত বহিবা তো বেলেগ এক্সট্ৰা কাগজ লৈ ল'ব পাৰি ইনটুৰ কাৰণে। সকলোকে মোৰ মৰম থাকিল আৰু গুড নাইট, জয় হিন্দ।